কাইলৈ দিছপুৰ উঠি যাব কোকৰাঝাৰলৈ এদিনৰ বাবে কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন হাজু বিটিচিৰ অধিৱেশন কক্ষ পৰম্পৰাগতভাৱে বাজেট অধিৱেশনৰ আৰম্ভণিতে ৰাজ্যৰ আৰ্থিক বিকাশৰ খতিয়ান দাঙি ধৰি ভাষণ দিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰথম বাজেট সেশনটোত আমাৰ গভৰ্ণৰ ডাঙৰীয়াৰ ভাষণ দিয়ে তো এইটো হ'ব কালি যেহেতু বাজেট সেশনৰ প্ৰথম দিন বহু উত্থান পতন হিংসা দ্বেষৰ সাক্ষী কোকৰাঝাৰ এসময়ত ভয়াৰ্ত কোকৰাঝাৰত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে কাইলৈ কোকৰাঝাৰত লিখা হ'ব ইতিহাস 6 শিডিউল এৰিয়াৰ বিষয়ে তাৰ মানে সামাজিক অৰ্থনৈতিক উন্নয়ন আৰু সেই কাউন্সিলটো এম্পাৱাৰমেণ্ট কৰাৰ ক্ষেত্ৰত কি মানে বিষয় আছে যিটোৰ ওপৰত অসম চৰকাৰে উদ্যোগ ল'ব পাৰে অসম বিধানসভাৰ কোকৰাঝাৰ যাত্ৰা শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যে তেখেতে আজি অসম বিধানসভা কোকৰাঝাৰক হোৱাক লৈ ইমানলৈ কিয় যে তেখেতে মানে কনচাৰ্ণ বা এটা কিবাটো ৰাখিছে আৰু তেওঁ শুভেচ্ছা দিছে মই তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ কাৰণে গৌৰৱৰ কথা অসম বিধানসভা কোকৰাঝাৰৰ হোৱালৈ কিয় খবৰটো ৰাখিছে আৰু হিটোৰ কাৰণেও তেওঁ উইচ দিছে সেইটো বহুত ডাঙৰ কথা আমাৰ দেশৰ কাৰণে আমি সব ভাৰতীয়ই হিটো লৈ মানে গৌৰৱ অনুভৱ কৰিব লাগে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে সবটোৱে খবৰ ৰাখে অসমৰ ষষ্ঠ অনুসূচীভুক্ত অঞ্চলৰ ভিতৰত বিটিআৰক আগস্থান দিয়াক লৈ সুখী বিটিচিৰ চৰকাৰো আমাৰ বিটিআৰ বাকীৰ কাৰণে এইটো ঐতিহাসিক আমি সকলোৱে জানো আৰু ঐতিহাসিক বুলি আমি অভিহিত কৰিছোঁ 6 শিডিউলৰ যিখিনি অলৰাউণ্ড যিটো ডেভেলপমেণ্ট এই অলৰাউণ্ড ডেভেলপমেণ্টৰ ওপৰত আলোচনা হ'ব আৰু নিশ্চয় তেনেকুৱা অলৰাউণ্ড ডেভেলপমেণ্টৰ যিটো মানে 6 শিডিউলৰ ওপৰত অলৰাউণ্ড ডেভেলপমেণ্টৰ ওপৰত যিটো আলোচনা হ'ব এই আলোচনাৰ পৰা নিশ্চয় আমি আমাৰ অসমত তিনিখন মানে 6 শিডিউল আছে আমাৰ বিটিআৰ তথা বিটিচি এফালে থাকিল ডিমা হাছাও কাৰ্বি আংলং নিশ্চয় ইয়াৰ পৰা আমি এই যিটো আলোচনা এই আলোচনাৰ পৰা আমি ভাল এটা ফিডবেক আমি পাবলৈ সক্ষম হ'ম আশা কৰা হৈছে ষষ্ঠ অনুসূচীৰ অভাৱ অভিযোগে বিশেষভাৱে ঠাই পাব বিধানসভাৰ কাৰ্যক্ৰমণিকাত আৰু আমাৰ 6 শিডিউল এৰিয়াৰ বিধায়কসকল আছে তেওঁলোকে 6 শিডিউল বিষয়ে চলি থকা আৰু প্ৰয়োজনীয়তা তেওঁলোকৰ কি মানে বিষয় আছে যেটো অসম চৰকাৰে উদ্যোগ ল'লে সেই এৰিয়াবিলাকো মানে সব ক্ষেত্ৰতে আগবাঢ়ি যোৱাত মানে সহজ হয় সেইবোৰ বিষয় তেওঁলোকে তাতে চৰকাৰক দৃষ্টিগোচৰ কৰাব ইয়াৰ পূৰ্বে দিছপুৰৰ বাহিৰত কেইবাবাৰো অনুষ্ঠিত হৈছে কেবিনেট বৈঠক কিন্তু ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ হোৱাৰ পিছত এইবাৰ হ'ব গুৱাহাটীৰ বাহিৰত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ব্যুৰ ৰিপৰ্ট DY365